का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। পশুধনৰ সুস্বাস্থ্য ৰক্ষাৰ ওপৰতে উৎপাদন আৰু ৰোগ প্ৰতিৰোধ নিৰ্ভৰ কৰে। বিজ্ঞানসন্মত পশুপালনৰ প্ৰথম চৰ্তটোৱে হ'ল গোহালি বা গঁৰালৰ পৰিষ্কাৰ পৰিচ্ছন্নতা। দ্বিতীয় চৰ্তটো হ'ল নিয়মীয়া প্ৰতিষেধক, চিটা আৰু পেলুৰ দৰৱ প্ৰদানেৰে স্বাস্থ্য সুৰক্ষা। সফলতাৰ তৃতীয়টো চৰ্ত হ'ল পশুধনক সন্তুলিত দানা দিয়া, যাতে নিয়মীয়া প্ৰজনন আৰু উৎপাদন অটুট থাকে। আমাৰ গোপালকসকলে নিবিড় পদ্ধতিত গোপালন কৰে যদিও অপৰিষ্কাৰ গোহালিৰ মজিয়া, বেৰ, উখুৰা বা ভঙা মজিয়া আদিৰ বাবে গাই গৰুৰ উহাৰ ফুলা ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। ফলত গাখীৰ উৎপাদন হ্ৰাস হৈ আৰ্থিক ক্ষতিৰ সন্মুখীন হয়। গুৱাহাটী মহানগৰৰ গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দাঁতিকাষৰীয়া, পামহি, গাড়ীগাঁও, ৰাণী, আজাৰা, তাঁতিপাৰা, ধাৰাপুৰ আদি অঞ্চলত দুগ্ধ পামৰ যথেষ্ট সম্ভাৱনীয়তা আছে। গুৱাহাটী মহানগৰৰ নিকটৱৰ্তী ধাৰাপুৰৰ ভক্তাবাৰী গাঁৱৰ গিৰিশ ঠাকুৰীয়া আৰু মিনতী ঠাকুৰীয়া এই দম্পতীহাল যোৱা 24 বছৰ ধৰি গোপালনৰ সৈতে জড়িত হৈ আছে। প্ৰতিদিনে 60 লিটাৰ গাখীৰ উৎপাদন কৰা ঠাকুৰীয়া দম্পতীয়ে এই আয়েৰে পৰিয়াল চলোৱাৰ উপৰিও কন্যাক বিয়া দিছে। এই প্ৰসংগত গিৰিশ ঠাকুৰীয়া আৰু মিনতী ঠাকুৰীয়াই এনেদৰে কয়। ঠাকুৰীয়া, আপুনি এই গোপামখন কেতিয়া আৰম্ভ কৰিছিল? এই 25 বছৰ মান হ'ল। 25 বছৰ। কেইটা গৰুৰে আৰম্ভ কৰিছিল? এই প্ৰথমতে এটা আছিল। হয়। এটাৰ পৰে বাৰী বাৰী এনেকে দুটা এটা এনেকে হেৰি। তেতিয়া গাখীৰ কিমান পাইছিল আপুনি? প্ৰথমতে গাখীৰ 40 মান হৈ আছিল। 40 মান হৈ আছিল। আৰু সবখিনি আপোনাৰ মানে কৃত্ৰিম প্ৰজননেই কৰিছিল আপুনি? কৰিছিলোঁ। বৰ্তমান আপোনাৰ কিমান উৎপাদন আছে? ইথান 50-60 লিটাৰ মান হৈ আছে। 50-60 লিটাৰ হৈ আছে। আৰু বৰ্তমান কিমানটা গাই গৰু আছে আপোনাৰ? মোৰ ইথান 13টা আছে। 13টা। কি জাতৰ গাই গৰু আছে আপোনাৰ? চাহিয়াল আছে। চাহিয়াল কেইটা আছে? চাহিয়াল এটা আছে, কৰচ এটা আছে, তাৰ ফিজন আছে আৰু জাৰ্চি আছে। এই উৎপাদিত গাখীৰখিনি আপুনি ক'ত মানে বিক্ৰী কৰি আছে? এইটো মই ধাৰাপুৰতো দিওঁ। হয়। তাৰপিছত লংকেশ্বৰত দিওঁ। লংকেশ্বৰ দিয়ে। প্ৰতি লিটাৰত আপুনি কিমান দাম পায়? 65 লিটাৰত 65 কৰি দিওঁ। আৰু দ্বিতীয়তে আপোনাৰ এই দৈ বা পনীৰ আপুনি বনাই এইবোৰ উৎপাদন কৰে নে বনাইনে? ঘৰতে বনাওঁ। হয়। পনীৰ কিমানকৈ বিক্ৰী কৰে? পনীৰটো 550। 550। আৰু দৈ? দৈ 150। বাৰু ঠাকুৰীয়া, আপোনাৰ এই আয়ৰ উৎস এই গাই গৰু পামখনেই নে? গাই গৰু ফাৰ্মখনেই। আৰু এই যে পামখনৰ ক্ষেত্ৰত যিটো আয় হৈ আছে, এই আয়খিনি আপুনি কেনেধৰণে আপুনি হেৰি কৰি আছে? কিবা আপোনাৰতো পামখন আপুনি বিশেষ উন্নয়ন দেখা নাই, বা কি আপুনি আয়ৰ পইচাখিনি ঘৰ চলাইছে নে আন কিবা কামতো ব্যৱহাৰ? ঘৰে চলিছিল। আৰু ছোৱালী এটা বিয়া দিছোঁ। ছোৱালী বিয়া দিছে। অৰ্থাৎ এই গাই গৰুৰ যিটো আয়, এই গাখীৰ উৎপাদন, গাখীৰ বিক্ৰী কৰি আয়েৰে আপুনি ছোৱালী বিয়া দিছে। কিন্তু আপুনি এইখনৰ যে উন্নয়নৰ কথা কিবা ভাবিছেনে? অলপ মানে যিটো গোহালিটো অলপ ভাল কৰোঁ ভাবি আছোঁ। ইথেন তাৰমানে ফাৰ্মখন আৰু ডাঙৰ কৰিম বুলি। বাৰু মিনতী ঠাকুৰী, আপুনি আপোনাৰ এই গৃহস্থক কেনেধৰণে সহায় কৰে আপুনি? মই গাখীৰ লৈ গ'লে মই দানা পানীখিনি খুৱাওঁ, গোহালিবোৰ চাফা কৰি দিওঁ। গোহালি চাফা কৰি পোৱালিগিলা কিবা এটা হ'লে চাব লাগে, সেইখিনি চাফ চিকুণ কৰি দিওঁ। আৰু যেতিয়া গৰুৰ মানে বেমাৰ আজাৰ হয় আপুনি সময়ত আমাৰ চিকিৎসকক খবৰ দিয়ে নে? খবৰ দিয়ে। মাতিলে আহি যায়।
ঠাকুৰী আপুনি গৰুখিনি ভেকচিনখিনি চব দিয়া আছেনে ভেকচিন ইঠান মাৰা নাই ছাৰ এই আগতে দিয়া আছে এইবিলাক যিটো চবকাৰ দিয়া আছে দিয়াই আছিল আগতে মানে বা চবকাৰটো নিয়মীয়াকৈ দিয়ে আপোনাৰ এই পামখনত এই যিটো ছালৰ বেমাৰ আছিল লাম্পি স্কিন ডিজিজ সেইটো হৈছিল নে এইটো হোৱা নাছিল হোৱা নাই ইঠান আপোনাৰ তাত হোৱা নাছিল নাই এই গাই গৰুৰ পৰা আপোনাৰ কিবা অন্য ছাগলী বা গাহৰি কিবা আছে নেকি ছাগলী আছিল আগতে তাৰমানে ছাগলীটো বেমাৰ লাগে কিছু মৰি গেল 40টামান ছাগলী গেল ৰাম ছাগল গতিকে ঠাকুৰীয়া আপুনি এই যে গাই গৰু পালন কৰিছে আপুনি ভাবেনে গাই গৰু বা 4-5টা গাই গৰু পালন কৰি এটা পৰিয়াল চলাই যাব পাৰে বুলি পাৰি নহয় পাৰি এই ক্ষেত্ৰত কি প্ৰয়োজন হৈছে বাৰু এজন নতুন এজন যুৱকে যদি গাই গৰু পাম খুলিব খোজে তেওঁক আপুনি কি ক'ব ভালকে কৰিবলৈ পাৰে চলিবা আৰম্ভ কৰি মিনতি ঠাকুৰে আপুনি কি কয় তেওঁ কি ক'ব আপুনি যদি ধুনীয়াকৈ তেওঁ ল'ৰাজনে যদি কৰিব পাৰে বিচাৰিছে তেতিয়াহ'লে পাৰে আৰু কৰিব জীৱনটোৰ কাৰণে মানে স্বাৱলম্বী হ'ব পাৰে তেওঁ কষ্ট কৰিব লাগিব কষ্ট কৰিলে ফল পাব গিৰীশ ঠাকুৰীয়াৰ পামখনৰ উৎপাদন ভাল যদিও ব্যৱস্থাপনাত কিছু ত্ৰুটি আছে বিশেষকৈ মজিয়াখন যথেষ্ট লেতেৰা আৰু উখুৰা মুখুৰা ফলত তেখেতৰ পামত উহাৰ ফোলা ৰোগৰ উপস্থিতি দেখা যায় এই প্ৰসংগত পশু চিকিৎসক ডাক্তৰ হেমন্ত কুমাৰ কলিতাই এনেদৰে কয় গিৰীশ ঠাকুৰীয়া এজন ভাল প্ৰগতিশীল আমি ফাৰ্মাৰ বুলি ক'ব পাৰোঁ এই অঞ্চলত তেওঁ মানে কিছুমান ধৰক জ্ঞানৰ অভাৱ 2 নম্বৰতে আপোনাৰ কি হয় আৰ্থিক কথাও আছে কিছুমান ইয়াত যদিও তেওঁ গাখীৰ ভালেই উৎপাদন কৰিছে তেওঁৰ গোহালিটো আমি বিজ্ঞানসন্মত নহয় বুলিয়ে ক'ব লাগিব আমি যিমান পাৰোঁ তেওঁলোকক শিকাই আছোঁ এতিয়া আপুনি দেখিব ইয়াৰ গোহালিৰ যিটো মানে কণ্ডিশ্যন একেবাৰে চাইণ্টিফিক নহয় ফ্ল'ৰখনে মেইনলি ক'ব পাৰে বা আপোনাৰ যিটো মানে ধৰক মেনজাৰ যিটো দানা দিয়া যিটো জেগা বা ড্ৰেইনেজ ছিষ্টেমটো তেওঁ ভালকৈ কৰিব পৰা নাই এতিয়া কথা হ'ল তথাপিও আমি কিছুমান তেওঁক শিকাইছোঁ এই খেতিয়ক এই ফাৰ্মাৰজনে ফ্ল'ৰ মেটো ইউজ কৰিছে এটা পাৰ্টত আপুনি চাব পাৰে এইবিলাক তেওঁলোকৰ কাৰণে নতুন এটা মানে জানিবলগীয়া কথা তেওঁলোকৰ আৰু এই ফ্ল'ৰ মেটটো লগোৱাৰ পিছৰ পৰাই তেওঁ মানে কিছুমান প্ৰব্লেমৰ পৰা অলপ হাত সাৰিছে যেনে ধৰক মেষ্টাইটিছ আৰু আৰ্থ্ৰাইটিছ এই বস্তুবিলাক এই ফাৰ্মখনত বহুত বেছি হৈছিল যেতিয়াৰ পৰা তেওঁ ফ্ল'ৰ মেট ইউজ কৰিব ল'লে তেতিয়া কিছু ৰিলিফ পাইছে আৰু আনহাতে তেওঁ মানে ধৰক কিছুমান ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা অলপ মানে টকা পইচাও বিচাৰি আছে এইটো পালে তেওঁ কৰিব বুলি আমাক কৈ আছে ধৰক ফ্ল'ৰখন যেনেকুৱা হ'ব লাগে বা মেনজাৰ যেনেকুৱা হ'ব লাগে যেনেকুৱা ড্ৰেইনেজ ছিষ্টেম হয় সেইবিলাক হোৱা নাই হৈ উঠাকৈ নাই কিন্তু তেওঁ এজন ভাল ফাৰ্মাৰ তেওঁৰ ইয়াত আছে আপোনাৰ চাহিৱাল জাৰ্চি ক্ৰছ আছে আপোনাৰ হলষ্টেইন ফ্ৰিজিয়ান আছে আৰু তেওঁৰ বাকী এপ্ৰ'চবিলাক মোটামুটি চাইণ্টিফিক ধৰক পিৰিয়ডিকেল ভেকচিনেশ্যনো হয় তেওঁ কৰে তেওঁ মানে লিপিবদ্ধ কৰি ৰাখে কেতিয়া FMD দিব লাগে কেতিয়া HSBQ দিব লাগে এইবিলাক জ্ঞান তেওঁৰ আছে আৰু ফিডিংটো তেওঁৰ বেয়া নহয় আপুনি ইয়াত চাব ইয়াত যিবিলাক গৰু আছে ন তেওঁৰ এভাৰেজ 20-22 লিটাৰ গাখীৰ দিয়া গৰু ইয়াত আছে একচুৱেলি হয় কি আপোনাৰ এইটোতো আপোনালোকে জানেই মানে কি কয় মেষ্টাইটিছটো মেইনলি ডিপেণ্ড কৰে ফ্ল'ৰৰ মানে যিটো ফ্ল'ৰৰ কণ্ডিশ্যন এতিয়া ফ্ল'ৰখন যদি আপোনাৰ ধৰক ৰাফ কিবা এটা ঢালাই কৰি যদি নবনায় য'ত মানে ক্লিনিঙৰ সুবিধা নাথাকে তাতে কিছুমান ধৰক এওঁ মাটিত ৰাখিছে এটা পাৰ্ট এইবিলাকতো নানান ধৰণৰ মানে ধৰক মাইক্ৰ' অৰ্গেনিজিম বা বীজাণু এইবিলাক জমা হোৱাৰ যথেষ্ট থাকে আৰু এইটোতো আৰু মানে মেষ্টাইটিছটো আপোনাৰ ধৰক সেইখন ফ্ল'ৰত যদি গৰু এজনী বহি থাকে থ্ৰ'ট ইটছ এইবিলাকতো আপোনাৰ ইনফেকশ্যনটো লগে লগে লোকেলি যাবই পাৰে এনেকুৱা অসুবিধাবিলাক ইয়াত আছে সেইকাৰণে মাজে মাজে নোহোৱা নহয় তেওঁ মেষ্টাইটিছৰ গৰুবিলাক ভোগে সেইকাৰণে মই মানে সদায় তেওঁক মানে উপদেশ দি আছোঁ আপুনি ফ্ল'ৰখন ভালকৈ বনাই লওক ফ্ল'ৰখন অলপ ৰাফ ঢালাই কৰি লওক য'ত ক্লিনিঙৰ বৰ সুবিধা থাকে ড্ৰেইনেজটো কৰি লওক সুবিধা আছে তেওঁ কৰিব পৰা নাই সাধাৰণতে কোৱা হয় স্মল ডায়েৰী ইউনিট বা ক্ষুদ্ৰ দুগ্ধ পামৰ জৰিয়তেও পৰিয়াল এটা চলাব পৰা যায় 2টা উন্নত জাতৰ গাই গৰুৰ পৰা ন্যূনতম 20 লিটাৰ গাখীৰ পালেও মাহেকত ভাল আয় হ'ব পাৰে যদিহে ঘাঁহৰ খেতি কৰে গুৱাহাটীৰ গাড়ীগাঁৱৰ পুতুল আলী এজন উদ্যমী গোপালক
যোৱা 30 বছৰ ধৰি ক্ষুদ্ৰ গো পামখনৰ পৰা গাখীৰ উৎপাদন তথা বিক্ৰী কৰি আছে। এই প্ৰসংগত পুতুল আলী আৰু তেখেতৰ পৰিবাৰেও এনেদৰে কয়। আলী, আপুনি কওকচোন, আপুনি এই গো পামখন আপুনি কেতিয়া আৰম্ভ কৰিছিল? মই 25 বছৰমান হ'ল। 25 বছৰ। কেনেধৰণে আৰম্ভ কৰিলে বা কিয় আৰম্ভ কৰিলে? মই মানে ইনকামৰ কথা চিন্তা কৰিয়ে মানে এইটো গৰুৱে পালা ভাল হ'ব বুলি কৈ মানে ঘৰতো আলোচনা কৰিলোঁ। ফাৰ্ষ্টতে এজনী গৰু আনিলোঁ, তাৰ পৰা গৰু এজন দুজনকৈ বাঢ়ি গ'ল, বিক্ৰীও কৰিলোঁ। তেনেকৈ গাখীৰো বিক্ৰী কৰোঁ, ওচৰতে গাখীৰ বিক্ৰী হয়, ওচৰৰ মানুহে লৈ যায়, বাহিৰত নিব নালাগে। এই গৰুৰে মানে ছোৱালীবিলাককো দিলোঁ আৰু নিজেও এতিয়া ৰাখিছোঁ। 2-এটা দমৰা গৰু বিক্ৰীও হৈ থাকে বছৰে বছৰে। বৰ্তমান আপোনাৰ কেইজনী আছে গাখীৰ, মানে গাখীৰতী গাই কেইজনী আছে? গাখীৰতী গাই 4জনী আছে এতিয়া। এতিয়া প্ৰডাকশ্যন কিমান হয় আপোনাৰ? এতিয়া বৰ্তমান গাভিন আছে গোটেইকেইজনী গাই, এতিয়া 15-12 লিটাৰমান হয়। আৰু যেতিয়া মানে গোটেইকেইটা গাখীৰ 20-25 লিটাৰ। 20-25 লিটাৰ। এই গাখীৰখিনি আপুনি ওচৰে পাজৰে বিক্ৰী কৰে? ওচৰতে তেওঁ বাহিৰত নিব। তেওঁলোকে নিজে নিব আহে? নিজেও লৈ যায়। প্ৰতি লিটাৰ গাখীৰ কিমানকৈ পায়? 70 টকা লিটাৰ পাওঁ। 70 টকাকৈ। কি কি দানা খুৱাই আপুনি? মই অকল এতিয়া খুদি আৰু চাপৰ খুৱাই আছোঁ আৰু খেৰ খুৱাই আছোঁ। খেৰ খুৱাই আছে। আৰু যিবোৰ ভেকচিন, সেই ভেকচিনবোৰ দিয়া যায়। বাৰু এই আপোনাৰ গৰুবিলাক পুৰা সময়মতে গৰম আহেনে? সময়মতে আহি আছে। সেইমতে আপোনাৰ হেৰিও হয়, মানে গাভিনীও হৈ আছে? গাভিনী হৈ আছে। 3 মাহ নালাগে হৈ যায়। গাভিনীখিনিও আপোনাৰ ঠিক সময়মতে হৈ আছে। বাৰু হেৰি আলী, আপোনাৰ এই আজি 25 বছৰৰ আপোনাৰ অভিজ্ঞতা, এই 25 বছৰৰ অভিজ্ঞতাত আপুনি এতিয়া ধৰকচোন আমাৰ চাকৰিৰ অভাৱ, চৰকাৰী সংস্থাপনৰ অভাৱ, গতিকে আমাৰ ল'ৰা অসমৰ বাহিৰত যাই মানে চিকিউৰিটি গাৰ্ড হয়। আপুনি যিসকল ল'ৰা আছে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব যে গাই গৰু পালন কৰি তেওঁলোকে পৰিয়াল চলাব পাৰেনে বাৰু? বাহিৰত চিকিউৰিটি গাৰ্ড কৰি ইয়াতে গাই গৰু ছাগলী এইবিলাক পালি কেনে স্বাৱলম্বী হ'ব পাৰে। কাৰণ মই আজি এই গৰু গাই পালিয়ে মই ঘৰ দুৱাৰো বনাইছোঁ, নিজেও খাই আছোঁ, ল'ৰা ছোৱালী পালি আছোঁ। বহুত ইনকাম আছে। ছোৱালী 3জনী বিয়া দিছোঁ, মইতো গোটেই সোণা চনা গোটেই মানে দিছোঁ আৰু গাখীৰে বিক্ৰী কৰি দিছোঁ, মানে এতিয়ালৈকে বৰ্তমান দিয়ে আছোঁ আৰু। গতিকে মানে চাওক, আপোনালোকে আপোনাৰ অভিজ্ঞতাই কৈছে যে গাই আৰু এটা গাই গৰু থকাৰ লগে লগে আপোনাৰ মানে এটা আৰু এজনী আছিলে, আজি 4-5 দিন হ'ল দি খেদালোঁ, ছোৱালীক দিলোঁ 6 লিটাৰ গাখীৰ, ছোৱালীটোক দি খেদালোঁ। গতিকে মই ভাবোঁ যে গাই গৰু পালন কৰি এটা পৰিয়াল চলিবৰ কাৰণে কেইজনী গাই গৰু হ'লে? 2জনী গাই গৰু হ'লে এটা পৰিয়াল চলিব পাৰে, সৰু পৰিয়াল। অলপ মানে আৰু তাতকৈ যদি 3টা হয়, যদি 3-4টা হয় 8জন পৰিয়াল চলিব পাৰে, যদি ভালকৈ ৰাখে গৰুকেইজনী, মৰম কৰিব লাগিব, সিহঁতক খোৱা ধোৱা ভালকৈ দিব লাগিব। কিন্তু প্ৰথম কথা হৈছে কি, এই যে গাই গৰু পালনৰ ক্ষেত্ৰত কি প্ৰয়োজন আপোনাৰ, যে মই মানে বেলেগক দায়িত্ব দি পেলাই কৰিম নে নিজে কৰিব লাগিব? নিজেও কৰিব লাগিব, বেলেগক দায়িত্ব দিলে নহ'ব, চোৱা চিন্তাও কৰিব লাগিব, কেনেকৈ খোৱালে কষ্ট কৰিব পাৰি, এনি টাইম চাবাই লাগিব, গৰু হৈ থাকিব লাগিব। এইটো আৰু বেলেগক আশা কৰিলে লাভ নহ'ব নহয়, নিজে অলপ চোৱা মিলা কৰিব লাগিব, তেতিয়াহে লাভ হ'ব। বাইদেউ আমাৰ আপোনাৰ গৃহস্থ বাহিৰত নাথাকিলে আপুনি কি ধৰণে কাম কৰে? মই চবখিনিয়ে মই টানো আৰু মানে দানা পানী দিয়াৰ পে গোহালি ধোৱা মিলা গোবৰ মাটি এইখিনি সহায় কৰি দিয়ে আৰু গাখীৰ খিৰোৱাও কৰে? গাখীৰ খিৰাও কৰোঁ আৰু গাখীৰ দিয়েও, মানে ঘৰতে গোটেইখিনি গাখীৰ ঘৰতে দিওঁ আৰু লৈ যায় মানুহখিনি, আহি লৈ যায়, আমাৰ দিবা যাব নালাগে। মোৰ হাঁহ কুকুৰাও আছে, হাঁহ কুকুৰাও পালন কৰি আছোঁ। ছাগলীটো আছিলে, চুৰে নিয়াৰ কাৰণে ছাগলী গোটেই বিক্ৰী কৰিলোঁ। ছাগলীৰ গোহালিয়ে আছিলে এটা, এইটো গোহালি এতিয়া ওলাই 15টামান এতিয়া আছে, 15-16টামান আছে ছাগলী। এই এটি ঘূৰি ফুৰিছিল। গতিকে আলি, আপোনাৰ মতে কি যে যদি পৰিশ্ৰম কৰিব পাৰিলে আপোনাৰ বাহিৰত যাব নালাগে ইনকাম কৰিবৰ কাৰণে, ইয়াতে গাঁৱতে পাৰি, নিজৰ ঘৰতে পাৰি গোটেইখিনি কৰিব। পূৰ্বতে উল্লেখ কৰা হৈছে যে গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত ক্ষুদ্ৰ গোপামৰ যথেষ্ট সম্ভাৱনা আছে। কম পৰিসৰত 2জনীৰ পৰা 5জনী ক্ষীৰতী গাই পালন কৰি এটা লাভজনক আয়ৰ পথ মুকলি কৰিব পাৰে। এই প্ৰসংগত পশু চিকিৎসক ডাক্তৰ হেমন্ত কুমাৰ কলিতাই এনেদৰে কয়। পুতুল আলী আচলতে এই অঞ্চলৰ এজন জনাশুনা ডেইৰী ফাৰ্মাৰ, তেওঁ কিছুমান বহুত এই নলেজ আছে। এতিয়া চাওক, এই ফাৰ্মখনত যিটো মেনেজাৰ ঘাঁহ চাহ দিয়াৰ কাৰণে ব্যৱস্থা আছে, ড্ৰেইনেজৰো তেওঁ ব্যৱস্থা কৰিছে, তেওঁ ফ্ল'ৰখনো পকা কৰিছে, যদিও তেওঁ এতিয়ালৈকে
ফ্ল'ৰখন মানে উপযুক্তভাৱে কৰিব পৰা নাই এখন মানে ধৰক কিছুমান ক্ৰেক আছে তেওঁ বুজি পোৱা নাই যে ক্ৰেক থাকিলে সেইবিলাকত কিছুমান বীজাণু বাহ ল'ব পাৰে তাৰ ফলত নানা ধৰণৰ অসুখ হ'ব পাৰে তথাপি তেওঁ ইমান ক্লিনকৈ ৰাখে সেই কাৰণে বোধহয় ইয়াত মেষ্টাইটিছ ৰোগটো তেওঁৰ ফাৰ্মত বহুত কম আছে আৰু তেওঁ মানে কি কয় ভেকচিনেশ্যন তেওঁ পূৰা পিৰিয়ডিকেলি মানে ভেকচিনেশ্যনটো দিয়ে যথাসময়ত FMD HS এইবিলাক দিয়ে আৰু তেওঁৰ মতে মানে অলপ আৰ্থিক অৱস্থা অলপ ভাল হ'লে তেওঁ ফাৰ্মখন ভালকৈ কৰাৰ এটা আশাও ৰাখিছে এতিয়া কথা হ'ল কি এইখন ফাৰ্মৰ মানে বিশিষ্টতা এইটোৱে এইখন ফাৰ্মত তাৰমানে ৰিপিট ব্ৰিডিং বৰ কম তেওঁলোকত এওঁ মানে এইখিনি জ্ঞান অলপ আছে তেওঁৰ যে আমি ডেইৰী কাউ এজনীক মানে গাখীৰতী গাই এজনীক মানে নিয়মিতভাৱে মিনাৰেল মিক্সাৰ দিব লাগে খনিজ পদাৰ্থ এই বস্তুটো তেওঁ মানে তেওঁ যদিও ভালকৈ বিশ্লেষণ কৰিব পৰা নাই কাৰণটো কিন্তু তেওঁ খুৱায় আৰু সেইটোৰ ফলশ্ৰুতি হিচাপে তেখেতৰ মিছেছেও কৈছে যে 3 মাহতে আমাৰ গৰুবিলাক গৰম হয় একচুৱেলি এইটো এটা মেছেজ যাব লাগে আমাৰ যিমান মানে ডেইৰী কাউ আছে যিমান গাখীৰ দিয়া গৰু আছে এইবিলাকক মিনাৰেল মিক্সাৰ দিয়াটো মানে কম্পালচৰি ৰুটিন সদায় দিব লাগে ডেইলি দিব লাগে এই বস্তুটো তেওঁ কৰে এইকাৰণে তেওঁ নজনাকৈ এটা ভাল ফল পাইছে সেইটো হ'ল তেওঁৰ গৰুবিলাক যথাসময়ত মানে হিটত আহে তেওঁৰ মিছেছে কৈ দিছে যে আমাৰ 3 মাহতে গৰম আহে এইটো এটা ভাল হেৰি এটা এই ফাৰ্মখনৰ বাকীখিনি তেওঁ মেনেজ কৰিছে মোটামুটি ভাল আৰু তেওঁ এটা ভাল মেছেজো দিছে যে 4জনী গৰু পুহি পেলাই এটা পৰিয়াল মানে চলাব পাৰি এইটো আচলতে মেছেজ যাব লাগে চব ঠাইতে গাড়ীগাঁৱৰ বনিয়াপাৰাৰ জয়ন্ত দাস এজন উদ্যমী গোপালক গোপালনেৰে নিজকে সংস্থাপিত কৰিব বিচৰা জয়ন্ত দাসে এই প্ৰসংগত এনেদৰে কয় বাৰু জয়ন্ত দাস বাৰু তুমি এই ফাৰ্মখন কেতিয়া আৰম্ভ কৰিছিলা আৰু কিয় আৰম্ভ কৰিলা ঘৰৰ অসুবিধা আছিল তাৰমানে তাৰ কাৰণে মই কাম চাম কৰি কিনে গৰু এটা কিনিলোঁ কিনি কেনে 8 বছৰমান হ'ল ফাৰ্ম দিবা যে এনেকৈ চলি আছোঁ আৰু ফাৰ্মে দিয়ে ফাৰ্ম দিয়াৰ আগতেতো তুমি এই গৰু ফাৰ্ম নুখুলিতো বেলেগ ব্যৱসায় কৰিব ক'লাহেঁতেন বা চাকৰিও বিচাৰিব লাগিহেঁতেন কিয় গৰু ফাৰ্মখন কিয় তুমি মই দোকান আছিল আগতে দোকানটো বাদ দি কিনে আছোঁ আৰু বেলেগৰ ভাড়া দি থাকিব লাগে অধিকাকৈ নিজৰ খৰচা কৰি কিনে তাতকৈ এইটো বিজনেছতে লাগি গৈছোঁ আৰু দোকানৰ ভাড়া নিদি কিনে এই ধান্দাতে লাগি গৈছে তো এইটো কামত মোৰ বেছি ইণ্টাৰেষ্ট আৰু মৰমো লাগে এই জন্তু পোহাটো অলপ চখটো মোৰ আগৰ পৰাই আছে সৰুৰ পৰাই সেইকাৰণে এইটো কৰিছোঁ আৰু প্ৰথমে এটা আনিছিলা তাৰপিছত এনেকৈ বাঢ়িছে আৰু অলপ গাখীৰ কিমান আছিল যেতিয়া এটা আনিছিলে এটা আনতে এইটো আপোনাৰ 10 লিটাৰমান আছিল আৰু 10 লিটাৰ আছিল তাৰপিছত তুমি আকৌ দ্বিতীয় আৰু এইটোৰ পৰা বাচ্চা হ'ল বাচ্চাটো এতিয়া এইটো জাগিলে এইটোৰ পৰা বাচ্চা হ'ল এতিয়া এইটোৰ গাখীৰ বাঢ়িল এনেকৈ তোমাৰ এতিয়া কেইটা গাই গৰু মানে গাখীৰতী গাই কেইটা আছে গাখীৰতী গাই এতিয়া 2টা আছে আৰু মানে পোৱালি মাইকী চানা 2টা আৰু এই দমৰা এটা আছে এতিয়া গাখীৰ কিমান উৎপাদন হয় গাখীৰ এনে 20 মান আহে 20 মান লিটাৰ এই গাখীৰ ক'ত বিক্ৰী কৰে গাখীৰ মই আমাৰ গাঁৱৰ মানুহে নিয়ে আৰু ধৰ দোকানতো বিক্ৰী কৰোঁ কিমান প্ৰতি লিটাৰত প্ৰতি লিটাৰ মই 60 টকাকৈ বিক্ৰী বাৰু জয়ন্ত এনেকৈ তোমাৰ 2টা গাই গৰু লৈ পেলাই এটা পৰিয়াল সৰু পৰিয়াল চলাব পাৰিনে বাৰু পাৰি তাৰমানে পেটে পেটে চলিব পাৰি আৰু আকৌ কষ্ট নহয় চলিব পাৰি আৰু তাৰ ওপৰত যদি হয় 3টা বা 4টা তেতিয়া হ'ব তেতিয়া আৰু দুধটো গাখীৰটো বিক্ৰী কৰিব লাগিব তেনেকুৱা এটা প্লেচ লাগিব তেতিয়া ভাল হ'ব গতিকে তুমি এই যিসকলে ধৰাচোন এতিয়া মানে আমাৰ এনেকুৱা ছাগলী পাম বা গৰু পাম নুখুলি বা চিকিউৰিটি গাৰ্ড বা অন্যান্য অসমৰ বাহিৰলৈকে ল'ৰাবিলাক ওলাই গৈ আছে কিছুমান কোম্পেনীত কাম কৰা সেইসকলক তুমি কি ক'বা যে যিসকলে আমাৰ অথচ তেওঁলোকৰ মাটি আছে আমাৰ গোটেইখিনি সুবিধাই আছে নাই নিজৰ মাটিত বস্তুটো কৰাটো বেছি দৰকাৰী বাহিৰত যাই লাভ নাই বাহিৰৰ দেশক উন্নতি কৰাৰ দৰে হয় নিজৰ দেশত নিজৰ মানুহখিনি উন্নতি হ'ব তেতিয়া ডেভেলপ হ'ব এতিয়া ধৰক 2-4টাৰ মোৰ যেতিয়া গৰু বাঢ়ি তেতিয়া মই মানুহ ৰাখিব লাগিব এতিয়া আৰু এজন মানুহ দৰকাৰ হ'ব এতিয়াই মোৰ লাগবা লগা হৈছে মোৰ ভাইটি সহায় কৰে কাৰণে মই চলি আছোঁ ঘৰৰ মাহঁতেও লাগি থাকে সেনেকৈ চলি এটা মানুহ লাগেই এতিয়া গলিত গতিকে তুমি এনেকুৱা গাই গৰু খুলি আন এজন মানুহকো সংস্থাপন দিব পাৰি
ইয়াৰ কাৰণে কি প্ৰয়োজন তোমাৰ অভিজ্ঞতা কি কয় গাই গৰু পামখনৰ তোমাৰ কি অভিজ্ঞতা কেনেধৰণে আমি মনোনিৱেশ কৰিলে এখন আমি সফল হ'ব পাৰোঁ মানে মনৰ যিটো আশা আৰু মানুহ আগ্ৰহ থাকিব লাগিব কামত যেতিয়া আগ্ৰহ নাথাকিব তেতিয়া কোনো কামত ছাকচেছফুল হ'ব নোৱাৰে মানুহ কষ্ট কৰিব লাগিব তেতিয়াহে ছাকচেছফুল হ'ব পাৰিব আৰু মোৰ ফালৰ পৰা এইখিনিয়ে আৰু মনটো তুমি এই ফাৰ্মখনত কেনেদৰে তোমাৰ হেৰি ককাইক মানে পাহৰি তেখেত নাথাকিলে আৰু মই ঘাঁহ পানীবিলাক দিওঁ গোবৰ চোবৰবিলাক পেলাই দিওঁ গৰুবিলাকক গাও ধুৱাব লাগে ন সেইখিনি সহায় কৰি দিওঁ দানা চানাখিনিও তুমি হেৰি কৰি কেতিয়াবা গাইটোও খিৰাই দিওঁ গাখীৰো বিক্ৰী কৰাত সহায় কৰি দিয়া কৰে ভাইটি চবতে লাগে ভাইটি নহ'লে তাৰমানে চব মোৰ মিছা আৰু তাৰমানে 50% বা 0.5% সিয়ে কাম কৰি পেলাই মই নাথাকিলে ই কৰে আৰু বাকী কোৱাচোন দানাটো কি দানা খোৱা তোমালোকে অচিয়ান দানা খোৱা আমি অচিয়ান দানা অৰ্থাৎ এই মানে যিটো বজাৰৰ যিটো বেলেঞ্চ সন্তুলিত দানা আৰু তাৰ উপৰিও কিবা খোৱা নেকি তাৰ উপৰি আপোনাৰ চাপত থাকে আৰু খুদিও থাকে আৰু ভেকচিন টেকচিনবিলাক নিয়মীয়াকৈ ভেকচিন মানে আমি তাৰমানে চৰকাৰৰ ফালৰ পৰা অকণমান আমি নিজাকৈ কিনি কেনে দিয়াম ভেকচিনটো বিজ্ঞানসন্মত গোহালি মজিয়াৰ নিয়মীয়া পৰিষ্কাৰ গাখীৰ খিৰোৱাৰ স্বাস্থ্যসন্মত পদ্ধতিয়ে গোধনৰ স্বাস্থ্য সুৰক্ষাৰ লগতে জনস্বাস্থ্যকো সুৰক্ষিত কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা উদ্যমী গোপালকৰ সজাগতা আৰু প্ৰচেষ্টাই দিব পাৰে স্বাস্থ্যসন্মত গাখীৰ উৎপাদন আৰু গাখীৰ খোৱাৰ প্ৰৱণতাৰ পৰিৱেশ किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत को जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में